নমস্কাৰ তোমালোক সকলোকে লেচু বছৰলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দশম শ্ৰেণী গণিতৰ প্ৰথম অধ্যায় অৰ্থাৎ বাস্তৱ সংখ্যা নামৰ পাঠটোৰ পৰা আহিব পৰা সেবাৰ নতুন পেটাৰ্ণৰ কিছুমান এমসিকিউ কুৱেশ্যন ডিসকাস কৰিম। ইতিমধ্যে আমাৰ চেনেল লেচু বছৰত গণিত আৰু বিজ্ঞানৰ এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' আপলোড কৰি থোৱা হৈছে, তোমালোকে সেই ভিডিঅ'বোৰ ফলো কৰিব পাৰা। গতিকে আহাচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া ইয়াত প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে যদি p আৰু q সহমৌলিক সংখ্যা তেন্তে p আৰু q গসাগু কিমান হ'ব? If p and q are co-prime numbers then ACF of p and q। ইয়াত প্ৰথম কথা কুৱেশ্যনটোত কোৱা হৈছে p আৰু q সহমৌলিক সংখ্যা। সহমৌলিক সংখ্যা মানে কি? দুটা সংখ্যাক সহমৌলিক সংখ্যা বুলি ক'ব যদিহে হিহঁতৰ সাধাৰণ উৎপাদক 1 হয়। হিহঁতৰ কি হয়? সাধাৰণ উৎপাদক 1 হয়। গতিকে আমি এটা কথা গম পালো p আৰু q সাধাৰণ উৎপাদক কি হ'ব? 1 হ'ব। গতিকে তাৰ পৰাই ওলাই আছে, গতিকে হিহঁতৰ গসাগু কিমান হ'ব? 1 হ'ব। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপচন ডি। সদায় মনত ৰাখিবা দুটা সহমৌলিক সংখ্যাৰ গসাগু সদায় 1 হয়। দুটা সহমৌলিক সংখ্যা বা কো-প্ৰাইম নম্বৰৰ ACF সদায় 1 হয়। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। ইয়াত কোৱা হৈছে 1 2 3 4 5 6 7 8 9 ইয়াক আমি এক্সপ্ৰেছ কৰিব পাৰো 3 স্কয়াৰ ইনটু 3803 ইনটু 3603 07। ইয়াত 3803 আৰু 3607 কি হয় বুলি কৈছে? মৌলিক সংখ্যা হয় বুলি কৈছে। তেন্তে 1 2 3 4 5 6 7 8 9 মানে যিটো সংখ্যা কথা কৈছে এই সংখ্যাটো কি হ'ব? মৌলিক সংখ্যা হ'ব, যৌগিক সংখ্যা হ'ব, নে মৌলিক অথবা যৌগিক, নে মৌলিকো নহয় যৌগিকো নহয়। এতিয়া ইয়াত কি কোৱা হৈছে? এই সংখ্যাটোৰ মৌলিক উৎপাদকীকৰণ ইয়াত লিখি দিয়া হৈছে। তোমাক সুধিছে এই সংখ্যাটো কি সংখ্যা হ'ব? ইয়াত প্ৰথম কথা এইটো মৌলিক সংখ্যা আৰু এইটো মৌলিক সংখ্যা, কিন্তু এইটো কি হয়? এইটো 3 স্কয়াৰ মানে 9, এইটো যৌগিক সংখ্যা। গতিকে ওভাৰঅল এই উৎপাদকীকৰণটোত আমাৰ কি আছে? মৌলিক সংখ্যাও আছে, যৌগিক সংখ্যাও আছে। গতিকে আমি এই সংখ্যাটো মানে দুটাতকৈ মানে আমি উৎপাদকৰ ৰূপত দুটাতকৈ বেছি উৎপাদকৰ ৰূপত এক্সপ্ৰেছ কৰিব পাৰিছো। গতিকে এইটো কি হ'ব? যৌগিক সংখ্যা হ'ব, হয় নে নহয়? যৌগিক সংখ্যা হ'ব। মৌলিক সংখ্যা কেতিয়া হ'ব? যদিহে উৎপাদক যদি অনলি 1 আৰু সংখ্যাটো নিজে হয় তেতিয়া আমাৰ কি হ'ব? মৌলিক সংখ্যা হ'ব। বাট ইয়াত আমাৰ এই সংখ্যাটোৰ ক্ষেত্ৰত উৎপাদক কি হৈছে? 1 আৰু সংখ্যাটো নিজৰ বাহিৰেও বেলেগ উৎপাদকো আছে। যেনে তুমি ক'ব পাৰা 3 হ'ব ইয়াৰ উৎপাদক, যেনে তুমি ক'ব পাৰা ইয়াৰ উৎপাদক 3 স্কয়াৰ হ'ব, that is 9 হ'ব। গতিকে এইটো কি হ'ব? যৌগিক সংখ্যা হ'ব। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপচন বি, that is যৌগিক। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সাৱটি হ'ব? Which of the following rational numbers has terminating decimal expansion? কোনো এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সাৱটি হ'ব হলে তাৰ কিউৰ মানে মৌলিক উৎপাদকীকৰণটো twice n into 5m আহি হ'ব লাগে। এতিয়া আমি এটা সংখ্যাক জেনেৰেলি p/q আকাৰত প্ৰকাশ কৰিব পাৰো, আৰু এটা সংখ্যাৰ দশমিক বিস্তৃতি সাৱটি হ'ব হলে এই কিউৰ দশমিক প্ৰসাৰ মানে কিউৰ মানে আৰ্হিটো এইটো ফৰ্মৰ হ'ব লাগে, twice n into 5m। ঠিক আছে, আৰু হেমতে ইয়াত কোনটো আছে এইটো চালে হ'ল। অপচন এ নহব, কাৰণ ইয়াত 3 আছে ন, তলত 3 আছে, গতিকে এইটো নহব। অপচন বি হ'ব নি? অপচন বি 2 হ'ব, কাৰণ ইয়াত 2 আছে 5 আছে, গতিকে ইয়াত n ৰ ভ্যালু 2, ঠিক একেদৰে m ৰ ভ্যালু 2। বাট অপচন সি নহয়, কাৰণ ইয়াত তলত 7 আছে। অপচন ডি নহয়, কাৰণ ইয়াত তলত 11 আছে। গতিকে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব? অপচন বি হ'ব। সদায় এটা কথা মনত ৰাখিবা, এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সাৱটি হ'ব হলে তাৰ হৰটো that is কিউৰ মানে আৰ্হিটো twice n into 5m আহি হ'ব লাগে, বা কিউটোক যদি আমি এক্সপ্ৰেছ কৰো এই ফৰ্মটোত এক্সপ্ৰেছ কৰিব পাৰিব লাগিব। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। 4 নম্বৰ কুৱেশ্যন। ইয়াত কোৱা হৈছে x এটা বাস্তৱ সংখ্যা যাৰ দশমিক বিস্তৃতি সাৱটি মানে দশমিক বিস্তৃতিটো শেষ হৈ গৈছে, টাৰ্মিনেটিং। ঠিক আছে, শেষ হৈ গৈছে। ওকে, ইয়াত কোৱা হৈছে আকৌ y এটা বাস্তৱ সংখ্যা যাৰ দশমিক বিস্তৃতি নিৰৱধি অপৌনঃপুনিক। তেন্তে x আৰু y কি হ'ব আমি ক'ব লাগে। অপচন এত কোৱা হৈছে x আৰু y উভয়ে পৰিমেয়। অপচন বিত কোৱা হৈছে x আৰু y উভয়ে অপৰিমেয়। অপচন সিত কোৱা হৈছে x পৰিমেয় y অপৰিমেয়। অপচন ডিত কোৱা হৈছে x অপৰিমেয় y পৰিমেয়। এটা ইয়াত এটা কথা কৈছে x কি হয়? এটা বাস্তৱ সংখ্যা যাৰ দশমিক বিস্তৃতি সাৱটি। এটা বাস্তৱ সংখ্যাৰ যদি দশমিক বিস্তৃতি সাৱটি হয় তেন্তে সেই বাস্তৱ সংখ্যাটো আমাৰ পৰিমেয় হ'ব। সদায় মনত ৰাখিবা, এটা বাস্তৱ সংখ্যাৰ দশমিক বিস্তৃতি যদি সাৱটি হয় তেন্তে বাস্তৱ সংখ্যাটো কি হ'ব? পৰিমেয় হ'ব। ঠিক আছে, আৰু তেন্তে এটা কথা আমি গম পালো x কি হ'ব? পৰিমেয় হ'ব। এটা কথা গম পাই গলো x কি হ'ব? পৰিমেয় হ'ব। ঠিক একেদৰে ইয়াত নেক্সট কি কৈছে? y এটা বাস্তৱ সংখ্যা যাৰ দশমিক বিস্তৃতি নিৰৱধি অপৌনঃপুনিক। y এনেকুৱা এটা বাস্তৱ সংখ্যা যাৰ দশমিক বিস্তৃতিটো কি হয়? নিৰৱধি। দ্যাট মিন্স শেষ হোৱা নাই আৰু ৰিপিটো হোৱা নাই। ঠিক আছে, নন টাৰ্মিনেটিং নন ৰিপিটিং, নিৰৱধি অপৌনঃপুনিক। গতিকে y টো আমাৰ কি হ'ব? বাস্তৱ সংখ্যা হয়। প্ৰথম কথা y টো কি হ'ব? অপৰিমেয় হ'ব, কাৰণ অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হয়? নিৰৱধি অপৌনঃপুনিক হয়। গতিকে y টো কি হ'ব? অপৰিমেয় হ'ব। গতিকে আমি এটা কথা গম পালো x টো কি হ'ব? পৰিমেয় হ'ব, আৰু y টো কি হ'ব? অপৰিমেয় হ'ব। সদায় এটা কথা মনত ৰাখিবা, পৰিমেয় সংখ্যাৰ দশমিক প্ৰসাৰণটো হয়তো সাৱটি হ'ব নহয়তো নিৰৱধি পৌনঃপুনিক হ'ব।
পৰিমেয় সংখ্যাৰ দশমিক প্ৰসাৰণটো কি হ'ব বুলি কৈছো হয়তো হাৱধি হ'ব নহয়তো নিৰৱধি পৌনপণিক হ'ব বাট ইয়াত কি কৈছে y সংখ্যাটো কি কৈছে এটা বাস্তৱ সংখ্যা যাৰ দশমিক বিস্তৃতি নিৰৱধি অপৌনপণিক দ্যাট মিন্স y টো পৰিমেয় হ'ব নোৱাৰে কি হ'ব তেন্তে অপৰিমেয় হ'ব গতিকে x পৰিমেয় y অপৰিমেয় গতিকে আমাৰ অপচন সি টো কাৰেক্ট হ'ব অপচন সি ত লিখা হৈছে x পৰিমেয় আৰু y অপৰিমেয় নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 5 ত কৈছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা কোনটো হয় আমি চাব লাগে ইয়াত আমি সিম্পলিফাই কৰিব পাৰিম নি চোৱাচোন ওপৰত তলে কিবা কিবি কটাকটি কৰিব পাৰিম নি নোৱাৰো ওপৰত √2 আছে অপৰিমেয় সংখ্যা তলত √3 আছে অপৰিমেয় সংখ্যা ইয়াত একো কটাকটি কৰিব নোৱাৰো যেহেতু গতিকে এটো তোমাৰ অপৰিমেয় সংখ্যাই হ'ব প্ৰথমটো আমাৰ কি হ'ব অপৰিমেয় সংখ্যা হ'ব ঠিক একেদৰে ইয়াত ওপৰত আছে √2 অপৰিমেয় সংখ্যা তলত আছে পাই অপৰিমেয় সংখ্যা এতিয়া গতিকে অভাল এই বস্তুটো আমাৰ কি হ'ব অপৰিমেয় হ'ব ঠিক একেদৰে ইয়াতো আমাৰ ওপৰত আছে √5 অপৰিমেয় সংখ্যা তলত আছে √6 অপৰিমেয় সংখ্যা কিবা সিম্পলিফিকেশন কৰিব পৰা যাব নি নোৱাৰো গতিকে ইয়াত এটো আমাৰ অপৰিমেয় হ'ব বাট ইয়াত যেটো দিছে ওপৰটো √3 অপৰিমেয় সংখ্যা ঠিক একেদৰে √27 হেতু অপৰিমেয় সংখ্যা কিন্তু ইচ্ছা কৰো যদি আমি 27 ক কেনেকৈ লিখিব পাৰিম 27 মানে কি 3 * 3 * 3 হয় না নহয় গতিকে √27 মানে কি হ'ব √3 * 3 * 3 হ'ব গতিকে এটোক আমি এনেকৈ লিখিব পাৰো 3 দুটাৰ পৰা এটা 3 ওলাই আহিব 3 * √3 27 ৰ জায়গাত আমি কি লিখিব পাৰিম 3 * √3 কথাটো বুজি পাইছানে আমি ওপৰ বস্তুটো কেনেকৈ লিখিব পাৰিম √3 ডিভাইডেড বাই √27 আমি ইচ্ছা কৰিলে এনেকৈ লিখিব পাৰিম √3 ডিভাইডেড বাই 3 * √3 ইয়াত √3 কটাকটি যাবগৈ ভাল আমি কি পাম 1/3 পাম 1/3 কি হয় এটা পৰিমেয় সংখ্যা হয় 1/3 কি হয় এটা পৰিমেয় সংখ্যা হয় গতিকে আমি ক'ব পাৰো অপচন ডি যেটো সংখ্যা দিছে এটো আমাৰ পৰিমেয় হ'ব তলৰ কোনটো এটা পৰিমেয় সংখ্যা গতিকে অপচন ডি টো কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো ইয়াত কৈছে যিবোৰ সংখ্যাক p/q আহিত প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যা হ'ল p আৰু q কি হয় অখণ্ড সংখ্যা আৰু q not equal to 0 those numbers which cannot be expressed in the form of p/q are যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো সেই সংখ্যাবোৰক আমি অপৰিমেয় সংখ্যা বুলি কওঁ যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো সেই সংখ্যাবোৰক আমি পৰিমেয় বুলি কওঁ আৰু যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো সেইবোৰক আমি অপৰিমেয় বুলি কওঁ গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হয় বুলি কৈছো নিৰৱধি অপৌনপণিক গতিকে হেমতে অপচন কোনটো মিলিছে অপচন এ নিৰৱধি অপৌনপণিক দ্যাট মিন্স এটো অপৰিমেয় সংখ্যাৰ কথা কৈছে ইয়াত হাৱধি মানে কি হেতু পৰিমেয় হ'ব দশমিক বিস্তৃতি হাৱধি মানে পৰিমেয় ঠিক একেদৰে নিৰৱধি পৌনপণিক মানে হেতু পৰিমেয় সংখ্যাৰ কথাই কৈছে গতিকে আমাৰ অপচন এ টো কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 7 আটাইতকৈ সৰু কি সংখ্যা √27 ক পূৰণ কৰিলে ই এটা পৰিমেয় সংখ্যা হ'ব √27 কি হয় এটা অপৰিমেয় সংখ্যা বাট এটো মই এনেকৈ লিখিব পাৰোনে √3 * 3 পাৰো এতিয়া 3 পৰা এটা 3 ওলাই আহিব 3 * √3 গতিকে আমি √27 ক কেনেকৈ লিখিব পাৰো 3 * √3 এটোক যদি আমি পৰিমেয় সংখ্যা বনাব লাগে আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে হ'ব এটো পৰিমেয় হ'ব তুমি ইয়াৰ লগত √3 পূৰণ কৰি দিব পাৰা √3 পূৰণ কৰিলে ইয়াত কি হ'ব এটো 3 টো আছে আৰু √3 মিলি পেলাই 3 হৈ যাব গতিকে ভাল 9 পাবা 9 টো পৰিমেয় সংখ্যা হ'ব গতিকে √27 ক তুমি লিখিব পাৰিবা 3 * √3 হিচাপে আৰু তাক মানে পৰিমেয় বনাবৰ বাবে তুমি পূৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে √3 গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি ইয়াত এটা কথা মন কৰিবা √27 ৰ লগত আমি যদি √27 দ্যাট মিন্স অপচন এ দিয়াটো যদি মাল্টিপ্লাই কৰো তেতিয়াও আমি এটা পৰিমেয় সংখ্যাই পাম ঠিক আছে ঠিক একেদৰে √27 ৰ লগত আমি যদি এই অপচন বি দিয়া 3 * √3 পূৰণ কৰো তেতিয়াও আমি এটা পৰিমেয় সংখ্যাই পাম বাট আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে পৰিমেয় সংখ্যা পাম আমাক হেতু সুধিছে আটাইতকৈ সৰু সংখ্যাটো হ'ব আমাৰ এটো অপচন সি টো √3 ঠিক আছে গতিকে নেক্সট কোৱেশ্চনটো লাগবাহু ইয়াত কৈছে যদি p এটা মৌলিক সংখ্যা হয় তেন্তে ইয়াৰ উৎপাদকৰ যোগফল কি হ'ব if p be a prime number then sum of its factor is এটা মৌলিক সংখ্যা মানে কি আছে যিবোৰ সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজেই ইয়াত আমাক কি কৈছে p এটা মৌলিক সংখ্যা গতিকে তাৰ উৎপাদক কি হ'ব এক হ'ব আৰু সংখ্যাটো নিজেই দ্যাট মিন্স p হ'ব গতিকে p ৰ দুটা উৎপাদক থাকিব এটা হৈছে 1 আনটো হৈছে p গতিকে উৎপাদক গিটা যোগফল কি হ'ব 1 + p বা p + 1 যি বুলি কোৱা 1 + p বা p + 1 কথা একেটাই গতিকে অপচন বি কাৰেক্ট এটা নেক্সট কোৱেশ্চনটো লাগবাহু ইয়াত কৈছে যদি x = 2³ * 3 * 5 স্কয়াৰ y = 2² * 3³ তেন্তে গসাগু x, y হ'ব মানে x আৰু y গসাগু কিমান হ'ব x ক আমি কেনেকৈ এক্সপ্ৰেছ কৰিছো 2³ * 3 * 5 স্কয়াৰ আৰু y ক আমি কেনেকৈ এক্সপ্ৰেছ কৰিছো 2² * 3³ এতিয়া আমি কি উলিয়াব লাগে গসাগু উলিয়াব হলে আমি মৌলিক উৎপাদকবোৰৰ
আমি সকলোবোৰ মৌলিক উৎপাদকবোৰ মানে ক্ষুদ্ৰতম ঘাতবোৰ চাব লাগে মৌলিক উৎপাদকবোৰ ক্ষুদ্ৰতম ঘাত ইয়াত 2 আছে ইয়াতো 2 আছে মানে মৌলিক উৎপাদক 2 ইয়াত ঘাত 3 আছে ইয়াত ঘাত 2 আছে গতিকে ক্ষুদ্ৰতম কি হ'ব 2 হ'ব গতিকে আমি গসাগু উলিয়াব যাওঁতে প্ৰথম 2 স্কয়াৰ কনসিডাৰ কৰিম নেক্সট উৎপাদকটো হ'ল 3 ইয়াত 3 ওপৰত পাৱাৰ 1 আছে ইয়াত 3 ওপৰত পাৱাৰ 3 আছে গতিকে ক্ষুদ্ৰতম ঘাত কোনটো হ'ব এইটো হ'ব গতিকে নেক্সট আমি 3 টু দি পাৱাৰ 1 কনসিডাৰ কৰিম ইয়াত নেক্সট 5 আছে 5 ওপৰত পাৱাৰ 2 আছে ইয়াত 5 আছে 5 ওপৰত পাৱাৰ আমি 0 আছে বুলি কনসিডাৰ কৰিব পাৰো দ্যাট মিন্স 5 যেহেতু নাই আমি এনেকৈ লিখিব পাৰো 5 টু দি পাৱাৰ 0 গতিকে ক্ষুদ্ৰতমটো কোনটো হ'ব এইটো হ'ব গতিকে এইটো হ'ব 5 টু দি পাৱাৰ 0 গতিকে গসাগু কি হ'ব 2 স্কয়াৰ মানে 4 3 টু দি পাৱাৰ 1 মানে 3 5 টু দি পাৱাৰ 0 মানে 1 গতিকে গসাগু কিমান হ'ব 12 হ'ব গসাগু কিমান 12 অপচন এ কাৰেক্ট এটা কথা মনত ৰাখিবা গসাগু উলিয়াব যাওঁতে সদায় মৌলিক উৎপাদকবোৰৰ ক্ষুদ্ৰতম ঘাত চাব লাগে মৌলিক উৎপাদকবোৰ ক্ষুদ্ৰতম ঘাত চাব লাগে আৰু লসাগু উলিয়াব যাওঁতে আমি মৌলিক উৎপাদকবোৰ বৃহত্তম ঘাত চাব লাগে হেতু কথা মনত ৰাখিবা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো ইয়াত দুটা উক্তি দিছে দুটা উক্তি দিয়া আছে উক্তি একত কৈছে দুটা অপৰিমেয় সংখ্যা পূৰণফল সদায় অপৰিমেয় সংখ্যা হ'ব আৰু উক্তি 2ত কৈছে দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় সংখ্যা হ'ব এতিয়া আমি ক'ব লাগে কোনগিটা সত্য কোনগিটা অসত্য উক্তি 1 আৰু 2 সত্য অসত্য আমি নিৰূপণ কৰিব লাগে এতিয়া প্ৰথম উক্তিটোত কি কৈছে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় হ'ব বুলি কৈছে সদায় ইয়াত এটা কথা মন কৰিবা সদায় শব্দটো সদায় অপৰিমেয় হ'ব বুলি কৈছে এইটো সঁচা নে মিছা এটো হসানে মিছা ভাবাচোন ভিডিওটো পোষ্ট কৰি ভাবা দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় বুলি কৈছে হসানে মিছা ভাবাচোন কি হ'ব এটো মিছা কেলে মিছা ধৰিলা মই এটা অপৰিমেয় সংখ্যা লৈছো √2 আৰু এটা অপৰিমেয় সংখ্যা লৈছো মই ধৰিলা √2 ঠিক আছে ইয়াত যেহেতু কৈ দিয়া নাই অপৰিমেয় সংখ্যা কিটা একে হ'ব নোৱাৰে গতিকে এটা অপৰিমেয় সংখ্যা মই √2 লৈছো আনটো অপৰিমেয় সংখ্যা মই √2 লৈছো গতিকে ল'ব পাৰো গতিকে এটো কি পাম আমি √2 স্কয়াৰ দ্যাট মিন্স 2 পাম 2 টু কি হয় অপৰিমেয় সংখ্যা বা তুমি ইয়াক এনেকৈ ভাবিব পাৰা ধৰিলা অপৰিমেয় সংখ্যা এটা লৈছা তুমি √27 কি লৈছা এটা অপৰিমেয় সংখ্যা √27 আৰু এটা অপৰিমেয় সংখ্যা লৈছা ধৰিলা √3 ঠিক আছে আমি আজি ক্লাছত এটো ডিসকাস কৰিছোই √27 ক আমি লিখিব পাৰিম 3 * √3 আৰু √3 এগিটা পূৰণ কৰিলে আমি কি পাম এটা পৰিমেয় সংখ্যা পাম যেটো হৈছে 9 গতিকে এই উক্তিটো হসানে মিছা দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় হ'ব বুলি কৈছে পৰিমেয় হ'ব পাৰে কথাটো বুজি পালানে পৰিমেয় হ'ব পাৰে অপৰিমেয় কেনেকৈ ধৰিলা √2 আৰু √3 ইয়াত দুইটা অপৰিমেয় আৰু ইহতৰ পূৰণফল √6 পাম যেটো অপৰিমেয় বাট এটা কথা ক'ব নোৱাৰা যে সদায় অপৰিমেয় হ'ব ইয়াত সদায় শব্দটো কৈছে ন গতিকে আমাৰ এই উক্তি 1 টো অশুদ্ধ কেলে কাৰণ আমি উদাহৰণ দেখিলো √2 পূৰণ কৰিলে আমি 2 পাম পৰিমেয় √27 লগত √3 পূৰণ কৰিলে 9 পাম পৰিমেয় কথাটো বুজি পালা উক্তি 1 টো কি হ'ব আমাৰ অশুদ্ধ হ'ব এটা উক্তি 2ত কি কৈছে দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় সংখ্যা হ'ব দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় হ'ব বুলি কৈছে সদায় ইয়াত এটা কথা মন কৰিবা সদায় দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় হ'ব ধৰিলা মই এটা অপৰিমেয় সংখ্যা লৈছো √2 আৰু এটা অপৰিমেয় সংখ্যা লৈছো ধৰিলা √3 ইহতক যোগ কৰিলো এটো অপৰিমেয় হয় নে নহয় অপৰিমেয় হয় ঠিক আছে এটো অপৰিমেয় হয় না নহয় হয় বাট যদি মই এটা অপৰিমেয় সংখ্যা লওঁ √2 আনটো অপৰিমেয় সংখ্যা যদি লওঁ আনটো অপৰিমেয় সংখ্যা যদি মই লওঁ ধৰিলা √5 তেতিয়াও কি হ'ব এটো অপৰিমেয় হ'ব গতিকে এটো কথা ক'ব পাৰো দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় হ'ব দুটা অপৰিমেয় সংখ্যাৰ যোগফল কি হ'ব সদায় অপৰিমেয় হ'ব এনেকৈ উদাহৰণ লৈ চাব পাৰা যিকোনো দুটা অপৰিমেয় সংখ্যাৰ যোগফল কি হ'ব অপৰিমেয় হ'ব গতিকে উক্তি 2 টো অশুদ্ধ উক্তি 2 টো শুদ্ধ উক্তি 1 টো অশুদ্ধ গতিকে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব আই থিংক 1 টো অসত্য 2 টো সত্য দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় কি হয় অপৰিমেয় হয় ঠিক আছে এটা নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো ইয়াত 11 নম্বৰটো কোৱা হৈছে 3.27 ওপৰত বাৰ আছে ইয়াৰ মিনিংটো কি এই সংখ্যাটোক আমি এনেকৈ লিখিব পাৰো 3.27 টো এনেকৈ ওলাই গৈ আছে 27 টো এনেকৈ ওলাই গৈ আছে এটো কি হয় এটো দশমিক বিস্তৃতিটো কেনেকুৱা নিৰৱধি দশমিক বিস্তৃতিটো কেনেকুৱা অবিৰত পৌনঃপুনিক হয় নে নহয় অবিৰত পৌনঃপুনিক হলে কি হয় সংখ্যাটো কি হয় পৰিমেয় হয় গতিকে এটো কি হ'ব এটা পৰিমেয় সংখ্যা অপচন বি মই অলৰেডি কৈছে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হয়তো হাবতি হ'ব নহয়তো তাৰ দশমিক বিস্তৃতি কি হ'ব অবিৰত পৌনঃপুনিক হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি নেক্সট 12 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে যদি a = 2³ * 3 b = 2 * 3 c = 3n * 5 আৰু লসাগু abc যদি লসাগু লিয়াও হেতু এটো পাম তেনে n ৰ ভ্যালু কিমান হ'ব ইয়াত এটো কনসিডাৰ কৰাচোন ভাবাচোন কেনেকৈ কৰিম এটো a ক আমি কেনেকৈ লিখিছো 2³ * 3
b ক আমি কেনেকৈ লিখিছো b ক আমি লিখিছো 2 * 3 c ক আমি কেনেকৈ লিখিছো 3 to the power n into 5 এতিয়া আমি কি কৰিছো গসাগু উলিয়াইছো হিয়তৰ কি উলিয়াইছো গসাগু নহয় লসাগু a b c লসাগু উলিয়াইছো এতিয়া মই তোমালোকক এটা কথা আজি ক্লাছতে কৈছো লসাগু উলিয়াব যাওঁতে আমি সংখ্যাবোৰৰ মৌলিক উৎপাদকীকৰণত আমি সৰ্বোত্তম ঘাত চাব লাগে বৃহত্তম ঘাত চাব লাগে আৰু গসাগুত ক্ষুদ্ৰতম আৰু লসাগুত বৃহত্তম এতিয়া ইয়াত মৌলিক উৎপাদক a b c মানে 2 আছে ইয়াতো 2 আছে ইয়াত আমি 2 আছে বুলি ক'ব পাৰো বাট 2 পদ পাৱাৰ 0 আছে বুলি ক'ব পাৰো গতিকে বৃহত্তম ঘাত কি হ'ব এটো হ'ব 2 to the power 3 ঠিক আছে ঠিক একেদৰে ইয়াত 3 আছে 3 পদ পাৱাৰ 1 আছে ইয়াত 3 পদ পাৱাৰ 1 আছে ইয়াত 3 পদ পাৱাৰ n আছে ঠিক আছে 3 পদ পাৱাৰ কি আছে এটা 3 পদ পাৱাৰ 1 আছে 3 পদ পাৱাৰ 1 আছে ইয়াত 3 পদ পাৱাৰ n আছে 3 পদ পাৱাৰ মানে ধৰিলা আমি কি হয় এতিয়ালৈকে ধৰিলা নেজানো ধৰিলা 3 পদ পাৱাৰ কি হয় নেজানো ঠিক একেদৰে 5 পদ পাৱাৰ কিমান আছে 5 এটাই আছে আৰু 5 পদ পাৱাৰ 1 আছে ঠিক আছে 5 পদ পাৱাৰ 1 আছে এতিয়া এটো মিলাই চোৱাচোন এটো মিলাই চোৱা লসাগু কি দিছে 2 কিউব ইনটু এটো ইয়াত কি আহিব লাগিব লসাগু যদি মানে a b c লসাগু যদি এটো হবলগিয়া হয় মানে ইয়াত কি আহিব লাগিব ইয়াত 2 আহিব লাগিব হয় না ইয়াত 2 আহিব লাগিব 3 স্কয়াৰ হ'ব লাগিব তেতিয়া ইয়াত 2 আহিব হয় না ইয়াত 2 আহিব কথাটো বুজি পাইছানে মানে n ৰ ভ্যালু কিমান হ'ব লাগিব 2 হ'ব লাগিব n ৰ ভ্যালু 2 হলে তোমাৰ লসাগু এনেকৈ লিখিব পাৰিম লসাগু এটো হ'ব কথাটো বুজি পাইছা কাৰণ ইয়াত ঘাত 1 আছে ইয়াত ঘাত 1 আছে বাট লসাগু উলিয়াওতে ঘাত 2 আহিছে মানে 2 টো ম্যাক্সিমাম ঘাত আৰু 2 বাট ইয়াত 1 আছে দ্যাট মিন্স n ৰ ভ্যালু 2 হ'ব কথাটো বুজি পাইছা না অকমান লজিক্যালি ভাবিলে হ'ল গতিকে ইয়াত n ৰ ভ্যালু কিমান হ'ব 2 হ'ব অকমান লজিক্যালি ভাবিলে হ'ল এইটো কোৱেশ্চন টান নহয় লজিক্যাল কোৱেশ্চন নেক্সট কোৱেশ্চনটোত কৈছে 2 * 3 * 5 আৰু 2 to the power 4 * 5 * 7 ৰ লসাগু কিমান হ'ব লসাগু উলিয়াব লাগে লসাগু উলিয়াব যাওঁতে আমি সৰ্বোচ্চ ঘাত চাম ইয়াত 2 পদ পাৱাৰ 1 আছে ইয়াত 2 পদ পাৱাৰ 4 আছে গতিকে আমি 2 পদ পাৱাৰ 4 টো কনসিডাৰ কৰিম ইয়াত 3 পদ পাৱাৰ 1 আছে ইয়াত 3 পদ পাৱাৰ মানে 0 আছে গতিকে আমি 3 পদ পাৱাৰ 1 টো কনসিডাৰ কৰিম ঠিক একেদৰে ইয়াত 5 পদ পাৱাৰ 1 আছে ইয়াতো 5 পদ পাৱাৰ 1 আছে গতিকে 5 পদ পাৱাৰ 1 টো কনসিডাৰ কৰিম নেক্সট ইয়াত 7 পদ পাৱাৰ 0 আছে বুলি ক'ব পাৰো ইয়াত 7 পদ পাৱাৰ 1 আছে বুলি ক'ব পাৰো গতিকে এটো কনসিডাৰ কৰিম গতিকে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব 2 to the power 4 into 3 into 5 into 7 হয় নে নহয় হয় 2 to the power 4 into 3 into 5 into 7 অপশন ডি নেক্সট কোৱেশ্চন লে আগবাঢ়ো ইয়াত কৈছে 616 সদস্যৰ এটা সৈন্যবাহিনী গোটে 32 জনীয়া এটা সেনা দলৰ পিছে কদম খুজকাৰি যাবলগীয়া হ'ল দুইটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তলকুনটো বিকল্পই শুদ্ধ স্তৰটো বুজাব য'ত তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব নিৰ্দেশ কৰিব এতিয়া ইয়াত সদস্য কেইজন আছে সৈন্যবাহিনী গোটটোত 616 আৰু তেওঁলোকে 32 জনীয়া এটা সেনা দলৰ পিছে কদম খোজ কাঢ়িছে এতিয়া ইয়াত উলিয়াব গৈছে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব তাৰ বাবে আমি 616 আৰু 32 আমি গসাগু উলিয়াব লাগিব 616 আৰু 32 কি উলিয়াব লাগিব গসাগু আৰু ইউক্লিডৰ বিভাজন কলন বিধি মতে গসাগু উলিয়াব লাগিব কাৰণ ইয়াত তোমালোকে স্টেপ চাই ক'ব পাৰা ইয়াত স্তৰ 1 স্তৰ 2 স্তৰ 3 লিখি দিছে মানে এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডৰ বিভাজন কলন বিধি ইউজ কৰিছে এতিয়া আমি কাৰ গসাগু উলিয়াব লাগিব 616 আৰু 32 616 আৰু 32 এই কোৱেশ্চনটো সেকেন্ড স্লাইডখনটো কন্টিনিউ হৈছে ইয়াত দুটা অপচন আছে a আৰু b আৰু অপচন c এটো অপচন d এটো ঠিক আছে আমি স্তগিতা চাই গম পাইছো ইয়াত মানে বেসিক্যালি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিব লাগিব 616 আৰু 32 ভিতৰত যেহেতু 616 ডাঙৰ গতিকে আমি 616 ক 32 এ হৰণ কৰিব লাগিব 616 ক কিহে হৰণ কৰিব লাগিব 32 এ 616 ক যদি আমি 32 এ হৰণ কৰো প্ৰথম আই থিং 19 বা যাব 19 বা দিলে তোমাৰ 32 into 19 এটো 9 দুগুণ 18 উকললে 1 27 28 2 3 এটো 8 এটো হল 10 উকললে 5 608 এটো পাবা 608 ঠিক আছে 608 গতিকে ইয়াত কিমান থাকিব ইয়াত 8 থাকিব হয় না 616 পা 608 সাবট্ৰেক্ট কৰিলে 8 থাকিব এতিয়া নেক্সট কি কৰিব লাগিব মনত পেলোৱা এই 8 দ্বাৰা 32 হৰণ কৰিব লাগিব হয় না ইউক্লিডৰ কলন বিধি মই চেপ্টাৰটোত পঢ়াই থৈছো এইখিনি কথা কোনোবাই যদি এইখিনি বস্তু নাজানা চেপ্টাৰটোৰ ভিডিও চাই লবা এটা 32 ক আমি কিহে হৰণ কৰিম 8 এ হৰণ কৰিম কেবা যাব 4 বা যাব আৰু ইয়াত ভাগে কিমান থাকিব 0 এতিয়া আমি যদি ইউক্লিডৰ কলন বিধিৰ স্তৰখিনি যদি লিখো কেনেকৈ লিখিব লাগিব প্ৰথম এই বাকসটো মতে কেনেকৈ লিখিম ভাজ্য মানে 616 ইকুৱেল টু ভাজক মানে 32 ইনটু ভাগফল মানে 19 প্লাস ভাগহেক মানে 8
এতিয়া নেক্সট বাকসটো পৰা কি লিখিম ভাজ্য মানে 32 ইকুৱেল টু ভাজক মানে 8 ইনটু ভাগফল মানে 4 প্লাস ভাগ 1 মানে 0 যেহেতু 0 পালো আৰু তলত স্টেপ না যায় এতিয়া আমি যেহেতু ইয়াত স্তম্ভৰ উচ্চতম সংখ্যা উলিয়াব লাগে তাৰ বাবে আমি কি চাব লাগিব গসাগু এতিয়া গসাগু কোনটো হ'ব ভাজকটো হ'ব এই ভাজকটোকে আমি গসাগু বুলি কম মানে ইয়াত ক'ব গলে গসাগু আমাৰ কোনটো গসাগু হল আমাৰ এটো গসাগু কোনটো এটো মানে স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব তেন্তে 8 হ'ব স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব 8 হ'ব গতিকে হেমতে অপচন মিলোৱা অপচন কাৰ লগত মিলিছে এইগিটা দেখাত এইগিটা কোনটো অপচন লগত মানে হুবহু মিলিছে 616 32 * 19 + 8 নেক্সট স্টেপ টু 32 8 * 4 + 0 আৰু স্তম্ভৰ উচ্চতম সংখ্যা হৈছে 8 অপচন এ লগত মিলিছে হয় না অপচন এ লগত মিলিছে অপচন এ টু তেনেকে লিখি দিছে স্টার 1 to 616 32 * 19 + 8 স্টার 2 লিখি দিছে 32 8 * 4 + 0 আৰু স্তম্ভ উচ্চতম সংখ্যা 8 গতিকে আমি কম অপচন এ লগত এই বস্তুটো মিলিছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ আশা কৰিছো বুজি পালা কোৱেশ্চনটো দেখাত ভয়ানক গতিকে কোৱেশ্চনটো ইমান টান নহয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন চাই যাবা প্ৰেক্টিস কৰিবা ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ স্যাম্পল পেপাৰটো আছে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব পাৰে দেখাত ভয়ানক বাট কোৱেশ্চনটো দেখাৰ লগে লগে ভয় খাই নাযাবা আৰু এই নিদিবা কোৱেশ্চনটো নেক্সট 15 নম্বৰ কোৱেশ্চনত কৈছে তোমাৰ ইয়াত কৈছে দিয়া আছে p এটা অঋণাত্মক অখণ্ড সংখ্যা তলৰ কোনটোৱে এটা ধনাত্মক অখণ্ড সংখ্যা বুজাব যি 5ৰ গুণিত p এটা কি বুলি কৈছে অঋণাত্মক অখণ্ড সংখ্যা p মানে ঋণাত্মক নহয় অখণ্ড সংখ্যা হয় ঋণাত্মক নহয় তেন্তে তলৰ কোনটোৱে এটা ধনাত্মক অখণ্ড সংখ্যা বুজাব যেটো 5ৰ গুণিত হ'ব 5ৰ গুণিত হ'ব লাগিব অপচন চালে হ'ল অপচন কনসিডাৰ কৰিলে হ'ল অপচন কনসিডাৰ কৰিলে এটো বাৰু 5ৰ গুণিত হয় কাৰণ আমি এটো কেনেকৈ লিখিব পাৰিম 5 * 2 to the power 2p 5 * 2p এটোক আমি 5ৰ দ্বাৰা হৰণ কৰিব পাৰিম হয় না গতিকে এই 10p টো 5ৰ গুণিতক হয় বাট এটো তোমাৰ 5ৰ গুণিতক নহয় এটো 5ৰ গুণিতক নহয় 10p তুমি 5 এ হৰণ কৰিব পাৰিবা বাট 2 5 এ হৰণ কৰিব নোৱাৰা ঠিক একেটা অপচন এ নহয় তেন্তে ঠিক একেটা 10p টো 5ৰ গুণিতক হয় বাট এটো 5ৰ গুণিতক নহয় কথাটো বুজি পাইছা কাৰণ দুইটাকে 5 এ হৰণ কৰিব পাৰিব লাগিব এটো পাৰিম এটো ঠিক নোৱাৰো গতিকে অপচন বি হ'ব নোৱাৰে অপচন সিও একেদৰে নহয় এটো 5ৰ গুণিতক হয় বাট এটো যেহেতু 5ৰ গুণিতক নহয় গতিকে অপচন সি হ'ব নোৱাৰে অপচন ডি হ'ব কাৰণ এটো 5ৰ গুণিতক মানে এটুকু তুমি 5 এ হৰণ কৰিব পাৰিবা ঠিক একেদৰে এটুকু তুমি 5 এ হৰণ কৰিব পাৰিবা ইচ্ছা কৰিলে চাবও পাৰা এটু তুমি এনেকৈ লিখিব পাৰিবা 5 * 2p ঠিক আছে দ্যাট মিন্স 5 এ হৰণ কৰিব পাৰিবা বা ক'ব পাৰা এটু 5ৰ গুণিতক ঠিক একেদৰে এটুৰ পৰা তুমি 5 কমন ল'ব পাৰা 5 কমন ল'লে এটো কি হ'ব twice p + 1 এটুকু তুমি 5 এ হৰণ কৰিব পাৰিবা দ্যাট মিন্স এটু 5ৰ গুণিতক অপচন ডি কাৰেক্ট হ'ব অপচন কোনটো কাৰেক্ট হ'ব অপচন ডি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন টো এছাৰচন ৰিজনিং টাইপৰ কোৱেশ্চন হয় ইয়াত দাবিটোত কোৱা হৈছে n ৰ বৰ্গ আৰু n + 1 ৰ বৰ্গৰ মাজত টুৱাইছ n টা স্বাভাৱিক সংখ্যা থাকে নেক্সটত কৈছে কাৰণটোত কৈছে 12 স্কয়াৰ আৰু 13 স্কয়াৰ মাজত 24 টা স্বাভাৱিক সংখ্যা আছে দাবি অপচন 8 কৈছে দাবি a আৰু কাৰণ r দুইটাই উভয় সত্য আৰু কাৰণ r হৈছে দাবি a শুদ্ধ ব্যাখ্যা অপচন b কৈছে দাবি a আৰু কাৰণ r উভয় সত্য কিন্তু কাৰণ r দাবি a শুদ্ধ ব্যাখ্যা নহয় অপচন c কৈছে দাবি a সত্য কিন্তু কাৰণ r অসত্য অপচন d কৈছে দাবি a অসত্য কিন্তু কাৰণ r সত্য এটা প্ৰথমটো চোৱাচোন n ৰ বৰ্গ মানে n স্কয়াৰ আৰু n + 1 ৰ বৰ্গ দ্যাট মিন্স n + 1 হোল স্কয়াৰ ইহতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে আমি থিয়ৰিত পঢ়ি আহিছো টুৱাইছ n টা স্বাভাৱিক সংখ্যা থাকে কিমানটা স্বাভাৱিক সংখ্যা থাকে টুৱাইছ n টা গতিকে এটো কথা দাবিটো শুদ্ধ ঠিক একেদৰে ইয়াত চোৱাচোন n ৰ ভ্যালু তুমি এটো কনসিডাৰ কৰিব পাৰা 12 ঠিক আছে n ৰ ভ্যালু 12 কনসিডাৰ কৰিব পাৰা তেন্তে আমি 13 কি স্কয়াৰ কেনেকৈ লিখিব পাৰো 12 + 1 হোল স্কয়াৰ পাৰো গতিকে n ৰ ভ্যালু 12 হলে n ৰ ভ্যালু যদি 12 হয় তেন্তে 12 স্কয়াৰ 13 স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব 2 * n দ্যাট মিন্স n ৰ ভ্যালু যেহেতু 12 গতিকে 24 টা থাকিব মানে আমি ওপৰৰ ৰিজাল্টটো ইউজ কৰিছো 24 টা গতিকে আমি ক'ব পাৰো দাবী আৰু কাৰণ দুইটাই শুদ্ধ আৰু দাবী আৰু কাৰণ দুইটাই শুদ্ধ আৰু আমাৰ কাৰণটো দাবী শুদ্ধ ব্যাখ্যা হয় ঠিক আছে ইয়াত বেসিক্যালি তোমাৰ এটো ইয়াত কাৰণটো দাবী শুদ্ধ ব্যাখ্যা বুলি ক'ব নোৱাৰা যদি এই লাইনটো ওপৰত থাকিলে হয় তলৰ লাইনটো যদি তলত থাকিলে হয় ওপৰ লাইনটো যদি তলত থাকিলে হয় তলৰ লাইনটো যদি ওপৰত থাকিলে হয় তেতিয়াহে তুমি ক'ব পাৰিলা হয় কাৰণটো দাবী শুদ্ধ ব্যাখ্যা কথাটো ভালকে বুজা ঠিক আছে ইয়াত চোৱা যদি এই লাইনটো যদি ওপৰত থাকিলে হয় আই থিংক কোৱেশ্চনত এক্সামিনাৰ তেনেকৈ কোৱেশ্চনটো ফ্ৰেম কৰিব বিচাৰিছিল বা কিবা এটা হোল আৰু প্ৰিন্টিং মিস্টেক বা কিবা এটো যদি ওপৰত থাকিলে হয় দাবী জাগাত আৰু যদি ওপৰৰ লাইনটো যদি তলত থাকিলে হয় ওপৰ লাইনটো যদি তলত থাকিলে হয় তেতিয়া আমি ক'ব পাৰিলো হয় দাবী আৰু কাৰণ দুটাই শুদ্ধ আৰু কাৰণটো হৈছে দাবী শুদ্ধ ব্যাখ্যা ঠিক আছে বাট ইয়াত চোৱাচোন খেলিমেলি কৰি দিলে ইয়াত n ৰ বৰ্গ আৰু n + 1 ৰ বৰ্গৰ মাজত টুৱাইছ n টা স্বাভাৱিক সংখ্যা আছে হেতু শুদ্ধ তলতো শুদ্ধ কিন্তু কাৰণটো দাবী শুদ্ধ ব্যাখ্যা হয় জানো কাৰণটো দাবী শুদ্ধ ব্যাখ্যা নহয়
কাৰণ হৈছে দাবী এৰ শুদ্ধ ব্যাখ্যা কথাটো বুজি পাইছা না কাৰণটো দাবী এৰ শুদ্ধ ব্যাখ্যা নহয় অকমান লজিক্যালি কথাটো ভাবিছোৱা গতিকে ইয়াত আমাৰ অপচন বি টো কাৰেক্ট হ'ব দাবী এ আৰু কাৰণ আৰু উভয় সত্য কিন্তু কাৰণ R2 দাবী এৰ শুদ্ধ ব্যাখ্যা নহয় ঠিক আছে দাবী এ শুদ্ধ ব্যাখ্যা নহয় মানে 12 স্কয়াৰ আৰু 13 স্কয়াৰ মাজত 24টা স্বাভাৱিক সংখ্যা থকাৰ কাৰণে ওপৰৰ ৰিজাল্টটো ফুলফিল হৈছে নি অবিয়াসলি নহয় কথাটো বুজি পাইছা না এটো উপৰতল হ'ব লাগিছিল ঠিক আছে মানে ওপৰত আহিব লাগিছিল 12 স্কয়াৰ 13 স্কয়াৰ মাজত 24টা স্বাভাৱিক সংখ্যা আছে তেতিয়া কাৰণত আহিব লাগিছিল n ৰ বৰ্গ আৰু n + 1 ৰ বৰ্গৰ মাজত টুৱাইছ এটা স্বাভাৱিক সংখ্যা থাকে তেতিয়া আমি কলো হয় দাবী আৰু কাৰণ দুইটাই শুদ্ধ আৰু কাৰণটো দাবী শুদ্ধ ব্যাখ্যা বাট ইয়াত আমাৰ দুটাই শুদ্ধ হ'ব বাট কাৰণটো দাবী শুদ্ধ ব্যাখ্যা বুলি ক'ব নোৱাৰে অপচন বি টো কাৰেক্ট হ'ব ঠিক আছে এই কোৱেশ্চনটো মই তোমালোকৰ এক্সামৰ পৰা লৈছো হাফ ইয়াৰলি এক্সামৰ পৰা লৈছো গতিকে কোৱেশ্চনটো এনেকৈ ফ্ৰেম হৈছিল গতিকে এই ধৰণে ফ্ৰেম হ'লে কোৱেশ্চনটো অপচন বি কাৰেক্ট হ'ব যদিহে তলৰ লাইনটো যদি ওপৰত আহে ওপৰ লাইনটো যদি তলত আহে তেতিয়া তোমালোকৰ অপচন এ কাৰেক্ট হ'ব মই গোটেইখিনি কথা কৈ দিলো এই কোৱেশ্চনটো মই নিজে বনোৱা নাই এই কোৱেশ্চনটো মই প্ৰি ফাইনেল হাফ ইয়াৰলি এক্সামৰ পেপাৰ পৰা লৈছিলো গতিকে কথাটো মই তোমালোকক কৈ দিলো নেক্সট কোৱেশ্চনটোত কৈছে ইয়াত এই উক্তিটোত কৈছে 3√2 + √5 এটা অপৰিমেয় সংখ্যা আৰু কৈছে √9 এটা পৰিমেয় সংখ্যা এটো কি হয় এটো এটা অপৰিমেয় সংখ্যা এটো কি হয় এটা অপৰিমেয় সংখ্যা দুটা অপৰিমেয় সংখ্যাৰ যোগফল কি হয় অপৰিমেয় হয় গতিকে এটো শুদ্ধ ঠিক একেদৰে এটো কি কৈছে √9 টোক আমি কি লিখিব পাৰো √9 দ্যাট মিন্স √3 * 3 দ্যাট মিন্স এটো কি হ'ব 3 হ'ব মানে বেসিক্যালি ক'ব গ'লে 9 ৰ বৰ্গমূল কিমান হয় 3 হয় গতিকে এটো শুদ্ধ √9 এটা পৰিমেয় সংখ্যা গতিকে আমি ক'ব পাৰো a আৰু b দুইটাই শুদ্ধ a আৰু b উভয় শুদ্ধ গতিকে অপচন a কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে 9 টু দি পাৱাৰ টুৱাইছ n - 4 টু দি পাৱাৰ টুৱাইছ n সদায় বিভাজ্য হ'ব n যদি স্বাভাৱিক সংখ্যা হয় তেন্তে এই বস্তুটো সদায় কাৰ দ্বাৰা বিভাজ্য হ'ব আমি হেতু কথা ক'ব লাগে ঠিক আছে তাৰ বাবে তুমি n ৰ কিবা এটা ভ্যালু কনসিডাৰ কৰি লোৱা n যেহেতু বাস্তৱ সংখ্যা স্বাভাৱিক সংখ্যা বুলি কৈ দিছে গতিকে n ৰ ভ্যালু তুমি 1 কনসিডাৰ কৰিব পাৰা n ৰ ভ্যালু 1 ললে কি হ'ব 9 উপৰত পাৱাৰ কি হ'ব 2 * 1 দ্যাট মিন্স উপৰত 2 আহিব মাইনাস 4 উপৰত পাৱাৰ কিমান হ'ব 2 * 1 দ্যাট মিন্স 4 স্কয়াৰ হ'ব কথাটো বুজি পাইছা নে n ৰ ভ্যালু কিমান কনসিডাৰ কৰিছো 1 কাৰণ n স্বাভাৱিক সংখ্যা বুলি কৈছে স্বাভাৱিক সংখ্যা তুমি কিবা এটা ভ্যালু কনসিডাৰ কৰা এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ এনেকৈ কৰিলে বেছি সুবিধা পটকে ওলাই এতিয়া 9 স্কয়াৰ মানে কি 81 আৰু 4 স্কয়াৰ মানে কি 16 81 ৰ পৰা 16 সাবট্ৰেক্ট কৰিলে তুমি 65 পাবা 65 ক আমি কিহে হৰণ কৰিব পাৰো অপচন চোৱা 65 ক আমি 5 এও হৰণ কৰিব পাৰো ঠিক একেদৰে 65 ক আমি 13 দ্বাৰা হৰণ কৰিব পাৰো আমাৰ অপচন এ টু সি টু কাই হ'ব 65 ক আমি 5 এও হৰণ কৰিব পাৰো 65 ক আমি 13 দ্বাৰা হৰণ কৰিব পাৰো তুমি n ভ্যালু জায়গা 2 লৈও কৰি চাব পাৰা তেতিয়া আমাৰ ক্যালকুলেশন অলপ হেৰি হ'ব আৰু বেছি হ'ব আৰু ক্যালকুলেশন বেছি হ'ব বা তোমালোকে আৰু এটা ৰিজাল্ট মনত ৰাখিব পাৰা মই এই ৰিজাল্টটো কৈ দিছো ধৰিলা তোমাক এনেকে বস্তু এটা ফ্ৰেম কৰি দিছে a টু দি পাৱাৰ টুৱাইছ n - b টু দি পাৱাৰ টুৱাইছ n এনেকে বস্তু এটা ফ্ৰেম কৰি দিছে এই বস্তুটো তোমাৰ a - b দ্বাৰা হৰণ হ'ব আৰু এই বস্তুটো তোমাৰ a + b দ্বাৰা হৰণ হ'ব কিবা এটা বস্তু যদি a ফৰ্মটোত থাকে কিবা এটা সংখ্যা যদি a ফৰ্মটোত থাকে সেই সংখ্যাটো a - b দ্বাৰা হৰণ হ'ব আৰু সেই সংখ্যাটো a + b দ্বাৰা হৰণ হ'ব বেসিক্যালি আমি ক'ব পাৰো যে এই বস্তুটো a ফৰ্মটোত আছে নাই আছে a ভ্যালু কিমান 9 a ভ্যালু কিমান a ভ্যালু 9 আৰু b ভ্যালু কিমান b ভ্যালু 4 গতিকে এই সংখ্যাটো a - b মানে কি a - b মানে কি 9 - 4 মানে 5 5 ৰ দ্বাৰা বিভাজ্য হ'ব ঠিক একেদৰে এই সংখ্যাটো a + b মানে কি 9 + 4 মানে কি 13 ৰ দ্বাৰা বিভাজ্য হ'ব গতিকে তোমালোকে এই ৰিজাল্টটো মনত ৰাখিব পাৰা কিবা এটা সংখ্যা যদি a টু দি পাৱাৰ টুৱাইছ n - b টু দি পাৱাৰ টুৱাইছ n ফৰ্মত থাকে তেন্তে সেই সংখ্যাটো a - b দ্বাৰা বিভাজ্য হ'ব ঠিক একেদৰে a + b দ্বাৰা বিভাজ্য হ'ব সেই ৰিজাল্টটো মনত ৰাখিব পাৰা নতুবা তোমালোকে ইয়াত এনেকে সিম্পলি ভ্যালু পুট কৰি চাব পাৰা n যেহেতু স্বাভাৱিক সংখ্যা কৈছে স্বাভাৱিক সংখ্যা বহাই চালেই হ'ল আশা কৰিছো বুজি পালা কোৱেশ্চন নম্বৰ 19 ত কৈছে পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা লিখি দিছে দশমিক বিস্তৃতি k দশমিক স্থানৰ পিছত শেষ হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চনত সদায় সাৱধান হ'ব দেই এনেকুৱা ধৰণৰ কোৱেশ্চন ম্যাক্সিমামে কৰিব পাৰা কিন্তু সিলি মিস্টেক কৰা এনেকুৱা ধৰণৰ কোৱেশ্চনত তোমালোকে কি কৰা মই প্ৰথমে হেতু কৈ দিছো তোমালোকে ওপৰৰ ম্যাক্সিমাম পাৱাৰটো চোৱা ওপৰ 2 আৰু 5 ৰ যেটো ম্যাক্সিমাম পাৱাৰ হ'ব হেতু তোমালোকে আনসাৰ বুলি কৈ দিয়া তেনেকে যদি আমি চাবলৈ যাওঁ ইয়াত 2 ওপৰত পাৱাৰ 7 আছে 5 ওপৰত পাৱাৰ 2 আছে ম্যাক্সিমাম পাৱাৰ যেহেতু 7 গতিকে ম্যাক্সিমাম লাছলে 7 ত টিক মাৰিব বাট 7 ইয়াৰ কাৰেক্ট আনসাৰ নহয় আৰু হয় ওপৰ তলত আমাৰ যেটো ম্যাক্সিমাম পাৱাৰ থাকে আমি হেতুৱে চাব লাগে 2 আৰু 5 ৰ যেটো ম্যাক্সিমাম পাৱাৰ থাকে হেতুৱে চাব লাগে হেতুৱে আনসাৰ হয় বাট তাৰ আগতে কিবা ওপৰতলৈ কটাকটি কৰিব পাৰি নি হেতু চাব লাগিব কটাকটি যদি কৰিব পাৰি তেনে আমি কটাকটি কৰি ল'ব লাগিব কথাটো বুজি পাইছা তাৰ পিছতে আমি চাব লাগিব হেতু কথা সদায় মনত ৰাখিবা ম্যাক্সিমাম লাছলে ইয়াৰ আনসাৰ c টিক কৰিব মানে তলত যেহেতু ম্যাক্সিমাম ঘাত 7 দেখিছে গতিকে c টিক কৰিব
গতিকে তেনেকৈ নহয় আগে কটাকটি কৰিব লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যনটা এবাৰ SSLC পৰীক্ষাটো আহিছিল আৰু বহুতে সেই কুৱেশ্যনটো ভুল কৰিছে গতিকে ইয়াত আমি যদি কটাকটি কৰোঁ ওপৰত 2 3টা আছে তলত 2 7টা আছে গতিকে ইয়াত তলত 2 3টা কটাকটি যাবগৈ গতিকে এইটোত কি থাকিব এই সংখ্যাটো আমি কেনেকৈ লিখিব পাৰোঁ আৰু এটা 2 কটাকটি যাবগৈ অভাল ওপৰত 2 4টা আছে কথাটো বুজি পালা তলত 2 7টা আছে গতিকে তলত 2 কেইটা থাকিবগৈ 3টা থাকিব কেনেকৈ থাকিলে ওপৰত 2 4টা আছিল তলত 2 7টা আছিল ওপৰৰ 4টা 2 লগত তলত 4টা 2 কাটি দিলো গতিকে তলত 2 কেইটা থাকিলে 3টা থাকিলে আৰু বাকিখিনি সেম থাকিব ন বাকিখিনি সেম থাকিব এতিয়া 2 আৰু 5ৰ সবুজ ঘাত কি হ'ব ইয়াত 2 ৰ ওপৰত পাৱাৰ 3 আছে 5ৰ ওপৰত পাৱাৰ 2 আছে সবুজ ঘাত কিমান 3 গতিকে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব 3 হ'ব সদায় এটা কথা মনত ৰাখিবা কটাকটি যায় নি চাই ল'বা যদি কটাকটি যায় কটাকটি কৰি ল'বা তাৰ পিছতে তুমি আনসাৰটো টিক কৰিবা ঠিক আছে আশা কৰিছো এইটো বুজি পালা নেক্সট 20 নম্বৰ কোৱেশ্চন এতিয়া এই কোৱেশ্চনটোত কৈছে যদি 2 কিউব ইনটু 3 টু দি পাৱাৰ a ইনটু b ইনটু 7 2520 মৌলিক উৎপাদক হয় তেন্তে 5a plus 2b মান কিমান হ'ব 5a plus 2b মান কিমান হ'ব এতিয়া আমি এটো মৌলিক উৎপাদকীকৰণত ভাঙি চাব লাগিব এই কোৱেশ্চনটোৰ বাবে আমি কি কৰিব লাগিব 2520 মৌলিক উৎপাদকীকৰণত ভাঙি চাব লাগিব প্ৰথম আমি এটো 2 এ খন দিব পাৰো এটো হ'ব তোমাৰ কিমান হ'ব 12 বাংকে বানো 24 এক গুছি গল 6 নেক্সট এটুক এগেইন দিব পাৰা তুমি 2 এ 6 ঠিক আছে এগেইন তুমি দিব পাৰা 2 এ 3 15 এগেইন তুমি দিব পাৰা 3 এ আই থিংক 3 এ দিলে হৈ যাব 3 5 দেন এগেইন তুমি দিব পাৰা 3 এ 3 5 হয় না 3 9 হৈছে এগেইন তুমি এটুক দিব পাৰা 3 এ দিব নোৱাৰা 7 এ 5 এ দিব পাৰিবা 5 7 গুণ 35 5 7 গুণ 35 গতিকে 2520 তুমি কেনেকৈ লিখিব পাৰা 2520 কেনেকৈ লিখিব পাৰা 2 কেটা পালা এটা দুটা তিনটা 2 কিউব ওকে 5 3 কেটা পালা 3 দুটা নেক্সট 5 কেটা পালা 5 এটা নেক্সট 7 কেটা পালা 7 এটা কুৱেশ্যনত এটো মৌলিক উৎপাদকীকৰণক কেনে লিখি দিছিলে কুৱেশ্যনত কেনে লিখি দিছিলে হেতু সব কুৱেশ্যনত তোমাক কেনেকৈ লিখি দিছিলে কুৱেশ্যনত তোমাক লিখি দিছিলে 2 কিউব ইনটু 3 টু দি পাৱাৰ a ইনটু b ইনটু 7 এতিয়া কম্পেয়াৰ কৰা একদম ইজি কম্পেয়াৰ কৰা 2 কিউব মিলি আছে ইয়াত 3 টু দি পাৱাৰ 2 আছে ইয়াত 3 টু দি পাৱাৰ a আছে দ্যাট মিন্স a ভ্যালু কিমান হ'ব লাগিব a ভ্যালু 2 হ'ব লাগিব কাৰণ মৌলিক উৎপাদকীকৰণ আমি গম পালো যে এটো হ'ব গতিকে a ভ্যালু 2 হ'ব লাগিব b ভ্যালু কিমান হ'ব লাগিব b ভ্যালু 7 হ'ব লাগিব সো 5 হ'ব লাগিব কাৰণ সৰুৰ পৰা ডাঙৰলৈ সজাইছে মোৰ উৎপাদকবোৰ গতিকে b ভ্যালু কি হ'ব লাগিব 5 হ'ব লাগিব b ভ্যালু 5 আৰু কি দিছে না দিয়া a আৰু b এ উলিয়াব লাগে a আৰু b উলিয়ালো গতিকে তুমি এটো ক্যালকুলেট কৰা 5a plus twice b 5 into a জায়গাত 2 বহুৱা plus 2 into b জায়গাত 5 বহুৱা গতিকে এটো হ'ব 10 plus 10 plus 10 20 হ'ব মই বা চেক কৰিছো ঠিক আছে না ঠিক আছে 20 এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব 20 অপচন এ কাৰেক্ট কোৱেশ্চন এনেকৈ কৰিব লাগে এনেকুৱা ধৰণৰ কোৱেশ্চন এইটোৱে যে আহিব ক'ব নোৱাৰা বাট এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে যেটো সংখ্যা দিয়া থাকে তাক প্ৰথমে মৌলিক উৎপাদকীকৰণ কৰি লবা তাৰ পিছত যেটো মৌলিক উৎপাদকীকৰণ দিয়ে তাৰ লগত বস্তুটো কম্পেয়াৰ কৰিলে তোমাৰ যিবোৰ আননোন থাকিব a b কেতিয়াবা m n হ'ব পাৰে তাৰ ভ্যালু ওলাই যাব নেক্সট কোৱেশ্চনটোত কৈছে এজন বনুৱাই 350 কিলোগ্ৰাম চাউল আৰু 150 কিলোগ্ৰাম ঘেহু কিছুমান বেগত ভৰাব লাগে যাতে প্ৰত্যেকটো বেগত সম পৰিমাণৰ থাকে বনুৱাজনে বেগত ভৰাব পৰা সৰ্বোচ্চ পৰিমাণৰ চাউল ঘেহু নিৰ্ণয় কৰিবলৈ তলৰ কোনটো বিকল্প সঠিক হ'ব ঠিক আছে এটো বেসিক্যালি কেনে কৰিব লাগিব গম পালা ইউক্লিডৰ কলন বিধি ইউজ কৰিব লাগিব কাৰণ অপচন দেখি তোমালোকে ক'ব পাৰিবা ইয়াত 350 আৰু 150 ৰ আমি গসাগু উলিয়াব লাগিব 350 আৰু 150 ভিতৰত ডাঙৰ কোনটো 350 টো ডাঙৰ গতিকে 350 ক আমি 150 এ হৰণ কৰিম 350 ক আমি কি হৰণ কৰিম 150 এ হৰণ কৰিম 150 প্ৰথম দুবাৰ যাব 300 হ'ব 50 বাকি থাকিব হয় না এটা 50 150 হৰণ কৰিব লাগিব 50 150 কেবা যাব 3 বাৰ যাব 150 ইয়াত ভাগ এক থাকিব 0 এইটা ষ্টক গিটা যদি লিখো কি হ'ব প্ৰথম ষ্টকটোতে আহিব 350 ইকুৱেল টু ভাজ্য ইকুৱেল টু ভাজক মানে 150
ইনটু ভাগফল মানে 2 প্লাস ভাগ 1 মানে 50 নেক্সট ষ্টৰটো কি হ'ব এইটো ষ্টৰ 1 ষ্টৰ 2 টো কি হ'ব ভাজ্য মানে 150 ইকুয়াল টু ভাজক মানে 50 ইনটু ভাগফল মানে 3 প্লাস ভাগ 1 মানে 0 গতিকে এইটো ষ্টৰ 2 এতিয়া ইয়াত কি দেখিলা ভাজক কিমান হেক ষ্টৰটোত চাবা হেক ষ্টৰটোত ভাজক কিমান 50 গতিকে আমাৰ ইয়াত যেটো সবুজ পৰিমাণৰ চাউল ঘেঁহু কথা কৈছে হেতু কিমান হ'ব 50 হ'ব হেতু কিমান হ'ব সবুজ পৰিমাণটো কিমান হ'ব 50 হ'ব সবুজ পৰিমাণটো কিমান হ'ব 50 কেজি গতিকে এটো কোনটো অপচন লগত মিলিছে চোৱা 350 150 into 2 150 into 2 plus 50 আৰু 50 into 3 plus 0 হেতু কাৰ লগত মিলিছে সবুজ পৰিমাণ 50 কেজি (150 into 2) 350 is equal to 150 into 2 plus 50 আমা এটো লগতে মিলিছে ইয়াত দুইটো আগা পিছা কৈছে আৰু কোনো কথা নাই এটো লগতে মিলিছে বাট মই বাকি কাবা লগত মিলিছে নিটো চাও এটোটো হ'ব নোৱাৰে ইয়াত 3 আহিছে এটো হ'ব নোৱাৰে অপচন বি হ'ব নোৱাৰে ঠিক এটো 2 into 350 is equal to 2 into 150 2 into 150 plus 50 50 into 3 হবস এটো হ'ব নোৱাৰে কাৰণ ইয়াত তো হবস পৰিমাণটো 150 কেজি দিলে ঠিক আছে এটো হ'ব নোৱাৰে ইয়াত 2 আহিলে ঠিক আছে এটোৱে হ'ব এটোৱে কাই কান চাব মই কি চাইছো ইয়াত দুইটো আগা পিছাকে দিছে এটো কোনো কথা নাই তোমালোকে এটো পুৰণত কম্বিনিভাৰ মানিছলে গতিকে এনেকে লিখিলেও ভুল নহয় ঠিক আছে এনেকে লিখিলেও ভুল নহয় গতিকে অপচন এটো কাই হ'ব এটো তুমি এনেকৈ লিখিব পাৰা এটোক আমি 150 into 2 আমি 2 into 150 লিখিব পাৰো কথাটো বুজি পাইছা 50 into 3 50 into 3 আমি 3 into 150 লিখিব পাৰো কাৰণ পুৰণত কম্বিনিভাৰ মানিছলে গতিকে অপচন এটো কাই হ'ব নেক্সট কোৱেশ্চন Question number 22 দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a = 5q + r যত এটো কথা আমি জানোই আৰু কোনটো ফৰ্মৰ কথা কৈছে a = এটো কথা সকলোৱে জানে bq + r যত কি হয় 0 less than equal to r less than b হয় হয় না ইয়াত a টো a ভাগে দিছে আৰু b ভ্যালু কিমান কৈছে b ভ্যালু তোমাৰ 5 বুলি কৈছে গতিকে আমি এটো লিখিব পাও a = 5q + r গতিকে এটো আমি কেনে লিখিম 0 less than equal to r less than b ভ্যালু 5 less than 5 এটো কোনটো অপচনত দিয়া আছে 0 less than equal to r less than 5 অপচন b দিয়া আছে গতিকে অপচন b কাই হ'ব Next question number 23 যদি a আৰু b দুটা ধনাত্মক অখণ্ড সংখ্যা যাতে a = p cube into q to the power 4 আৰু b = p square into q cube যত p আৰু q মৌলিক সংখ্যা যদি গসাগু a আৰু b গসাগু এটো হয় আৰু লসাগু এটো হয় তেন্তে ইহতৰ মানটো কি হ'ব এটো ইজি কোৱেশ্চন লসাগু আৰু গসাগু প্ৰথমে তুমি নিজে উলিয়াই লোৱা a = কিমান দিয়া আছে p cube into q to the power 4 b = p square into q to the power 3 এটো দিয়া আছে p আৰু q মৌলিক সংখ্যা বুলি কৈছে আৰু প্ৰথমে আমি লসাগু উলিয়াও লসাগু প্ৰথমে আমি কি উলিয়াম p আৰু q লসাগু উলিয়াম লসাগু কাৰণে সবুজ ঘাত চাব লাগে ইয়াত p সবুজ ঘাত 3 গতিকে p কিউব আহিব ইয়াত q সবুজ ঘাত 4 q to the power 4 আহিব আৰু গসাগু কাৰণে আমি সৰ্বনিম্ন ঘাত চাব লাগে গসাগু কাৰণে কি চাব লাগে সৰ্বনিম্ন ঘাত ইয়া তেন্তে p স্কয়াৰ into q কিউব আহিব হয় না p স্কয়াৰ into q কিউব আহিব এতিয়া কোৱেশ্চনৰ মতে লসাগু কি বুলি কৈছে কোৱেশ্চনৰ মতে লসাগু আমাক কি বুলি কৈছে p to the power r into q to the power s এটো কৈছে হয় না এটো s দেই এটো কৈছে কোৱেশ্চনৰ মতে গতিকে আমি কি দেখিলো p to the power 3 p to the power r that means r ভ্যালু কিমান হ'ব লাগিব r ভ্যালু 3 হ'ব লাগিব ঠিক একেদৰে q to the power 4 q to the power s that means s ভ্যালু কিমান হ'ব লাগিব s ভ্যালু 4 হ'ব লাগিব আশা কৰিছে এটো বুজি পাইছা ঠিক একেদৰে গসাগু কিমান বুলি কৈছে p to the power m আমি কম্পেয়াৰ কৰিছো q to the power n that means ইয়াত p উপৰ পাৱাৰ 2 আছে ইয়াত p উপৰ পাৱাৰ m আছে that means m ৰ ভ্যালু কিমান হ'ব লাগিব 2 হ'ব লাগিব ঠিক একেদৰে ইয়াত q উপৰ পাৱাৰ 3 আছে ইয়াত q উপৰ পাৱাৰ 2 আছে that means n ৰ ভ্যালু কিমান হ'ব লাগিব 3 হ'ব লাগিব n ৰ ভ্যালু কিমান হ'ব লাগিব 3 হ'ব লাগিব m ৰ ভ্যালু 2 হ'ব লাগিব এতিয়া এই বস্তুটো উলিবা m plus n into r plus s m plus n মানে কিমান m ৰ ভ্যালু কিমান 2 plus n ৰ ভ্যালু 3 r ৰ ভ্যালু কিমান 3 plus s ৰ ভ্যালু কিমান 4 এটো 5 into এটো কিমান হ'ব 4 নে 7 7 5 গুণ 35 অপচনত আছে নি আছে অপচন সি কাৰেক্ট
বুজি পালানে ক'ৰবাত মোৰ সৰু সুৰা কেলকুলেশ্যন ভুল হৈ যাব পাৰে ভিডিঅ'টোত বাট কনচেপ্টটো বুজিবলৈ চেষ্টা কৰিবা কনচেপ্টত কেতিয়া ভুল নহয় বাট কেলকুলেশ্যন সৰু সুৰা ক'ৰবাত এইটো কুৱেশ্যন বুলি কোৱা নাই ক'ৰবাত সৰু সুৰা ভুল হ'ব পাৰে সেইটো চিন্তা নকৰিবা এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে দুটা সহমৌলিক সংখ্যা x আৰু y গসাগু আৰু লসাগু ক্ৰমে কি হ'ব এটা কথা আমি জানো দুটা সহমৌলিক সংখ্যাৰ গসাগু কি হয় গসাগু সদায় 1 হয় আমি প্ৰথম ষ্টাৰ্টিংতে আজি ক্লাছৰ ষ্টাৰ্টিংতে হেতু কথা লিখিছো x আৰু y গসাগু কিমান হ'ব 1 হ'ব কাৰণ x আৰু y সহমৌলিক বুলি কৈছে লসাগু কি হ'ব লসাগু ইহতৰ পূৰণফলটো হ'ব x * y হ'ব তোমালোকে এটো এনেকৈ ভাবিব পাৰা লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটা পূৰণফল হয় লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটা পূৰণফল হয় লসাগু যেহেতু নাজানো লসাগু ভাগে এলো গসাগু যেহেতু 1 সংখ্যাকিটা পূৰণফল মানে x * y গতিকে লসাগু কিমান পালো লসাগু * 1 মানে লসাগু কিমান পালো xy পালো গতিকে আমাৰ কাৰেক্ট কি হ'ব গসাগু 1 লসাগু xy অপচন সি কাই খাব ঠিক আছে এটা নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটোত কৈছে 65 আৰু 117 ৰ গসাগু আমি এটো ফৰ্মত এটো আকাৰত প্ৰকাশ কৰিব পাৰো তেন্তে m ভ্যালু কিমান হ'ব প্ৰথমতে 65 আৰু 117 ৰ গসাগু উলিওৱাচোন কিমান হ'ব 65 আৰু 117 ৰ ভিতৰত 117 ডাঙৰ গতিকে 117 ক আমি 65 ৰ দ্বাৰা হৰণ কৰিব লাগিব 65 ৰ দ্বাৰা যদি আমি হৰণ কৰো প্ৰথমে এবাৰ যাব ঠিক আছে ইয়াত 2 আহিলে ইয়াত তোমাৰ 5 আহিব হয় না এটা 52 এ 65 ক হৰণ কৰিব লাগিব এবাৰ যাব ইয়াত 3 আহিলে নেক্সট 1 আহিলে ইয়াত 13 এ 52 হৰণ কৰিব লাগিব কেবা যাব আই থিংক 4 বাৰ যাব 12 = 4 5 ইয়েস 4 বাৰ যাব 52 শূন্য গতিকে যেটো ষ্টেপত শূন্য আহিছে হেতু ষ্টেপত ভাজক কি চোৱা ভাজক কি 13 হয় না হেতু আমাৰ গসাগু হ'ব গতিকে 65 আৰু 117 ৰ গসাগু কিমান 13 ঠিক আছে 13 ক আমি এটো ফৰ্মত এটো আকাৰত প্ৰকাশ কৰিছো কথাটো বুজি পাইছা না 13 ক আমি গসাগু মানে 13 ক আমি এটো ফৰ্মত লিখিছো 65m - 117 গতিকে m ৰ ভ্যালু কিমান হ'ব এটো সিম্পলিফাই কৰা এটো আমি এনেকৈ লিখিব পাৰো 65m - 117 = 13 ঠিক আছে this implies 65m = 13 plus 117 ঠিক আছে এটো কিমান হ'ব 65m এটো 130 হ'ব এড কৰা এটা 130 হ'ব গতিকে m কি হ'ব 130 divided by 65 that means the value of m is 2 m ৰ ভ্যালু কিমান 2 m ৰ ভ্যালু কিমান পালো 2 অপচন বি কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন বি কাৰেক্ট মু আৰু কোৱেশ্চন আছিল এই চেপ্টাৰটোৰ পৰা আৰু কোৱেশ্চন আমি ফৰ্ম কৰি থৈছো আমাৰ টিমে আৰু কোৱেশ্চন মানে তোমালোকৰ কাৰণে প্ৰস্তুত কৰি থৈছে বাট হে কোৱেশ্চনখিনি গোটেইখিনি এটা ভিডিওতে কমপ্লিট কৰাটো সম্ভৱ নহয় গতিকে আমি ইয়াৰ পাছৰ কোৱেশ্চনবোৰ নেক্সট ক্লাছত ডিসকাস কৰিম ঠিক আছে আজি ক্লাছত আমি 25টা কোৱেশ্চন ডিসকাস কৰিলো এই চেপ্টাৰটো মই আৰু এটা পাৰ্ট বনাম যত ইয়াৰ পাছৰ কোৱেশ্চনখিনি ডিসকাস কৰিম মেথছ দা কলম টাইপৰ কোৱেশ্চন আছে ঠিক একেতে এছাছন ৰিজনিং টাইপৰ কোৱেশ্চন আছে আৰু নতুন পেটাৰ্নৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আছে গতিকে সকলোকে অনুৰোধ জনাম তোমালোকে হে বাস্তৱ সংখ্যাৰ যেটো সেকেন্ড ভিডিও আহিব এমসিকিউ হে ভিডিওটো চাবা আৰু যিসকলে ভিডিওটো পাছত চাই আছে তেওঁলোকে এই ভিডিওটো তলতে ডেসক্ৰিপচনত পাৰ্ট 2 ৰ লিংক পাই যাবা তোমালোকে পাৰ্ট 2 ৰ দ্বাৰা এই পাছৰ কোৱেশ্চনখিনি চাব পাৰিবা আজি ভিডিওটো ফলো কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এটা নতুন ভিডিও তোমালোকৰ লগত পুনৰ দেখা দেখি হম থ্যাংক ইউ